नमस्कार, मैं रंजन चौधरी। आपको याद ही होगा कि यूपी में काबा वो जो गाना बना तो उसके बाद में उसके ऊपर बहुत किस्म का प्रबंध भी आ गया है। अभी इधर चर्चा है बिहार में काबा नहीं, তিনচুকীয়া में काबा। মূল কথালৈ নিশ্চয় যাম, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট বক্সত নিশ্চিতভাৱে কমেণ্টছ কৰিব। আৰু আপোনালোকৰ ছাবস্ক্ৰিপশ্যন আমাৰ কাৰণে বহুত জৰুৰী হয়। আমি এটা মহৎ উদ্দেশ্যত কাম কৰি আছোঁ। আমাৰ ইয়াত টকা ঘটোৱাটো আমাৰ কাম নহয়, নহ'লে আমি চৰকাৰী হওক বিৰোধী পক্ষ হওক কাৰ বিৰুদ্ধে ইমান মাত মাতিব নোৱাৰিলোঁ হয়। যোনটো বেলেগ চেনেলে নকৰে, নেদেখুৱাই, সেইটোৱে আমি কথা পাতোঁ। মূল কথাটো হ'ল তিনিচুকীয়াত বিহাৰ দিৱস উদযাপন লৈ হুলস্থুল লাগিছে। এইটো পেপাৰে পত্ৰে গম পায় চাগে আপোনালোকে, বা ছ'চিয়েল মিডিয়াতো আছে। বিহাৰ দিৱস গুৱাহাটীত পতা হ'ব, ৰাজভৱনত, আৰু তিনিচুকীয়াত পতা হ'ব। এইটো সিদ্ধান্ত হ'ল যে অসম বিজেপিৰ নেতৃত্বৰ সিদ্ধান্ত, আৰু তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো সমৰ্থন আছে। সেইটো কাৰণে এইটো হৈছে। এতিয়া বিজেপিত দেখা গৈছে এক সময়ত যিবিলাক জাতীয়তাবাদী আঞ্চলিকতাবাদী মানুহ, সেই মানুহবিলাকেই কিন্তু গৈ ভিৰ কৰিছে বিজেপিত। আৰু মুছলমান গাদ্দাৰ পিছত ক'ব। মইতো জনামতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ৰাহুল গান্ধী যেনেকৈ কৈছে নহয়, কংগ্ৰেছত যিবিলাক মানুহ মানে বডি ইয়াত আছে, মনটো বিজেপিত আছে, তাহাঁতি ইয়াৰ পৰা ওলাই যাওক। ইভেন তেনেকুৱা ভাষণ কিন্তু তেওঁ গুজৰাটত গৈ দিছে দেই। এইটো খুব ভাইৰেল হৈছে। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই আপোনাক কৈছোঁ, মানে গাদ্দাৰ মুছলমান পিছত, কিন্তু আপোনাৰ দলৰ ভিতৰতে যে গাদ্দাৰ আছে সেইকেইটা কিন্তু বিচাৰি ওলাওক, নহ'লে আপোনাৰো মানে দল ডুবিব। আৰু এইটো কাটাং। তিনিচুকীয়াত সেই কেৰেংটো লাগিছে বিহাৰ দিৱস পালন, তো সেইটো লৈ মাত্ৰ যো-জা কৰা হৈছিলে, ফাইনেল একো হোৱা নাই। ইয়াৰ অৰ্থটো হ'ল এই কথাটো প্ৰথমতে একদম নিশ্চিতভাৱে বিজেপিৰ যিবিলাক নেতা আছে সেই নেতাবিলাকে কিন্তু এই কথাটো দল সংগঠনৰ কাণত দিছে, নহ'লে ইমান সোনকালে বস্তুটো স্পাৰ্ক হ'ব নোৱাৰে। সেইটো কৰিছে, ঠিকে আছে, ইয়াত কেলৈ বিহাৰ দিৱস হ'ব। এনিৱে, মই 22 তাৰিখলৈকে, যিহেতু 22 মাৰ্চ আপোনাৰ বিহাৰ দিৱস, সেইটোলৈকে মই বাট চাম বুলি ভাবি আছিলোঁ। এতিয়া দেখিছোঁ যে এতিয়া বাট চাবলৈ নাই। 22 তাৰিখে যি হ'বলৈ আছে এতিয়া আমি ইতিমধ্যে গম পাইছোঁ। বাট চাইছিলোঁ অকল আছুৰ স্থিতিটো কি হয় তাৰ ওপৰতে। অৱশ্যে আছুৰ স্থিতি কি হয় নহয় এইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু আছু এতিয়া মানে পেপাৰৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। আছুৰ একোডাল নাই, সিহঁতকতো পেপাৰে জীয়াই ৰাখিছে আৰু চৰকাৰে জীয়াই ৰাখিছে, চিধা চিধি কথা। তো আছুৰ জেনেৰেল ছেক্ৰেটাৰীয়ে কৈছে, যদি মোৰ ভুল নহয়, তেখেতে কৈছে যে না, তিনিচুকীয়াত পাতিব নোৱাৰিব, ৰাজভৱনত পাতক, তাত আমাৰ ক'বলগীয়া একো নাই। কেনেকৈ একো নাই? কেনেকৈ একো নাই? আপোনালোকতো দেখোন আপোনালোক চাউথৰ সেই তামিলনাডুতকৈও বেছি জাতীয়তাবাদী আঞ্চলিকতাবাদীত বিশ্বাস কৰে। যদি জাতীয়তাবাদ আঞ্চলিকতাবাদ শিকিবলৈ আছে, এই তামিলনাডুৰ ষ্টেলিনৰ পৰা শিকক। তেখেত হিন্দী আগ্ৰাসন বিৰুদ্ধে কেনেকৈ ফাইট কৰিছে, অকল ৰাজ্যত নহয়, লোকসভাতো কৰিছে আৰু ৰাজ্যসভাতো কৰিছে। এইটো লৈ অহৰহ মানে ফাইটিং হৈ আছে চেণ্টাৰৰ লগত। গতিকে তাৰ পৰা শিকক, আপোনালোকৰ পৰা আমি শিকিবলৈ নাই। আৰু এই আঞ্চলিকতাবাদৰ নামত বুৰ্বক নবনাব। 1980ৰ পৰা বুৰ্বক বনাই আছে আৰু নবনাব। অসমক মানে আৰু পিছলৈ ঠেলি নিদিব। আৰু বিজেপিৰ যোনটো টাৰ্গেট আছিলে, এই যে কথাটো ওলাই দিলে নহয়, যোনটো তেওঁলোকৰ টাৰ্গেট আছিলে, সেই টাৰ্গেট কিন্তু ফুলফিল হৈ গ'ল। আৰু সেই টাৰ্গেট ফুলফিল, আৰু আমি বুজি পাইছোঁ, আপোনালোকে দল সংগঠনৰ ইমান মহান জ্ঞানী গুণী নেতাবিলাকে গম নাপায়, সেইটো হ'বই নোৱাৰে। আপোনালোকে চব গম পায়, আৰু আপোনালোকে সেইটোত অলপ সহায় কৰিলে বিজেপিক ইনডাইৰেক্টলি, কাৰণ 26ৰ ইলেকশ্যনটো সহায় কৰিবলৈ আছে, অলিখিত চুক্তি আছেই নহয়, সেইটো কৰিবই আপোনালোকে। আৰু যিকেইটা বিৰোধ কৰি আছে নহয়, সৰহভাগৰ আমাৰ হাতত যোনটো ৰিপৰ্ট আছে, তেওঁলোকৰ বিজেপি নেতৃত্বৰ লগত কিন্তু ঘনিষ্ঠতা আছে দেই, ঘনিষ্ঠতা আছে। তিনিচুকীয়াত দেখোন মানে ৰাজেন্দ্ৰ সিং 15 বছৰ ৰাজত্ব কৰিলে, একজন বিহাৰী মানুহ। আৰু মই এয়াও কৈ দিছোঁ, তিনিচুকীয়াত আপুনি বাদেই দিয়ক,
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ ভোটাৰ লিষ্টত নাম থকা যিকোনো বিহাৰীক আপুনি 2026 তিনিচুকীয়াত খাৰা কৰক, চাব একদম বঢ়িয়াকৈ সঞ্জয় কিষাণতকৈ আৰু বেছি মাৰ্জিনত তেওঁ জিকি ওলাই যাব। আৰু সেই জাতীয়তাবাদী আঞ্চলিকতাবাদীবিলাক কিন্তু ডাইৰেক্টটো কৰিব নোৱাৰে, তলে যি কাম কৰিবলৈ আছে কৰিব। এইটো কেলে কৰা হৈছে, এইটো প্লেন। কাৰণ কংগ্ৰেছৰ নিচিনা বিজেপি কেতিয়াও অকৰামী নকৰে দেই। মোক কোনোবাই কৈ আছিলে মই নেকি বায়াছ। মই বায়াছ নহয়, মই একদম গ্ৰাউণ্ড ৰিয়েলিটিটোহে কওঁ। সেইটো যদি কাৰোবাত চেকা লাগে তেওঁ বায়াছ বুলি ক'ব, তো মোৰ কাৰণে সেইটো কোনো পৰৱা নাই। কাৰণ দিল্লীত যে দিল্লীৰ নিৰ্বাচনত দেখা গৈছে প্ৰায় 15-16টা বিহাৰী মানুহ সংখ্যাগৰিষ্ঠতা থকা সিটত কিন্তু বিজেপি জিকিছে, যিটো নাকি যোৱা সময়ছোৱাত তেওঁলোকে এই ভোটটো পোৱা নাছিলে। এই ভোটখিনি কিন্তু আম আদমি পাৰ্টি ছিলে, আম আদমি পাৰ্টি পাইছে। আৰু 27 বছৰ পিছত তেওঁলোকে নতুনকৈ দিল্লীৰ বিধানসভাৰ গাদী দখল কৰিবলৈ সক্ষম হ'ল। তাত এই যে 15-16টা যে সিট আছিলে, সেইটো এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিলে। নাম্বাৰ 2, বিহাৰ দিৱসৰ ইমান উদ্যোগ কিয় গালে জানেনে? ইয়াৰ মেইন কাৰণটো হ'লগৈ এই বছৰ শেষৰ ফালে 2025-ৰ শেষত বিহাৰত ইলেকশ্যন আছে। তো গতিকে এই ভোটটো ক্লাব কৰাৰ কাৰণে তেওঁলোকে সেইটো কৰিলে। আৰু 2026-ৰ আৰম্ভণিত অসমত নিৰ্বাচন আছে। গতিকে এতিয়া আৰু এনচিয়ৰ হৈ গ'ল কিন্তু যে অসমৰ বিহাৰী মানুহ কিন্তু এতিয়া বিজেপিকে ভোট দিব। আৰু এই বস্তুটো হোৱাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰিলে। তো তিনিচুকীয়াৰ পৰা যেতিয়া আপোনাক বিজেপিৰ মানে সভাপতি তেওঁ খেদা খালে বুলি ক'ব লাগিব, কাৰণ তেওঁতো পাতিব নোৱাৰে আৰু হেৰিও একো কৰিব নোৱাৰে, মুখ্যমন্ত্ৰীও একো কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীক মই কৈছোঁ যে তেওঁক মই ভাল এটা পৰামৰ্শ দিছোঁ, 26-ৰ ইলেকশ্যনত আপুনি ইয়াত বিহাৰী কেণ্ডিডেট দিয়ক, নিজিকিলে আপুনি মোক ক'ব। মই ভোট নিদিওঁ বাৰু, কাৰণ আপোনাৰ লগত মোৰ ৰাজনৈতিক হেৰি আছে, মানে বিৰোধ আছে ক'ৰবাত না ক'ৰবাত। কালি যদি আপোনাৰ শুধৰণি হয় মই নিজক কাৰেক্ট কৰি ল'ম, কোনো প্ৰব্লেম নাই। কিন্তু এইটোত ট্ৰপত পৰিলে। আৰু আজি ইয়াত এই দপদপনিটো কিয় হৈছে, মই জনামতে মই নিজ চকুৰে দেখিছোঁ দেই, বেলেগে বেয়া পাব নালাগে, মোৰ চকুত যোনটো পৰিছে একমাত্ৰ তিনিচুকীয়া পাইনুট হস্পিটেল বা ৰেচিডেঞ্চিয়েল স্কুলৰ যিজন সত্ৰাধিকাৰ ডক্টৰ হৰিনাৰায়ণ বৰকটকী, তেখেতকে একমাত্ৰ দেখিছোঁ মই তিনিচুকীয়া বজাৰলৈ আহিলে, য'ত নাকি অনা অসমীয়া গিজগিজাই আছে বজাৰত বেপাৰীখিনি, তাত আহি কিন্তু তেওঁ শুদ্ধভাৱে অসমীয়া কথা পাতে। মোৰ চকুত কিন্তু বাকীবিলাকে কোৱা নাই। এই ভঙা টেৰা বেগা কেনেবাকৈ আমাৰ অসমীয়া মানুহবিলাকে হিন্দীতে কথা পাতে, ৰিক্সাত উঠোতেও মানে হিন্দীতে কথা পাতে, এনেকুৱা এটা অৱস্থা। তো গতিকে মই সেইটো ক্ষেত্ৰত মই ডক্টৰ হৰিনাৰায়ণ বৰকটকীক চেলুট জনাইছোঁ। আৰু হৰিনাৰায়ণ বৰকটকী হ'ল ডিব্ৰুগড়ৰ পৰা MBBS কৰিলে, কিন্তু তেওঁ গাইনকলজিষ্টৰ যোনটো PhD সেইটো কিন্তু তেওঁ কলিকতাত গৈ কৰিলে। আৰু কলিকতাত কৰোঁতে মাত্ৰ 4 মাহৰ ভিতৰতে কিন্তু তেওঁ বঙলা ভাষাটো একেবাৰে শুদ্ধভাৱে আয়ত্ব কৰিব পাৰিলে। আৰু আজিৰ দিনতো তেওঁ বেংগলীত কথা পাতিব পাৰে, কিন্তু তেওঁ একজন শুদ্ধ অসমীয়া মানুহ। আৰু এইটো কেলে কৰিব পাৰিলে জানেনে? তাৰ দুটা কাৰণ। 1 নম্বৰ কাৰণ হ'ল যে তেওঁৰ এটা আগ্ৰহ আছিলে যে বেংগলী ভাষাটো মই শিকি লওঁ। আৰু দ্বিতীয় কথাটো হ'ল যে কলিকতাৰ পৰিৱেশটো এনেকুৱা, কলিকতাৰ পৰিৱেশে এনেকুৱা যে তাত যিবিলাক মানুহ, সেই মানুহবিলাকে অবাঙালী মানুহৰ লগত বাংলাতে কথা পাতে। তাত বেছি নহয়, আপুনি কলিকতাৰ বৰ বজাৰ যোনটো মেইন মানে বজাৰ, যেনেকৈ আমাৰ গুৱাহাটী ফেঞ্চি বজাৰ, তাত যাওক, চাব মাৰোৱাৰী মানুহ বা হিন্দী ভাষী মানুহে কিমান বঢ়িয়াকৈ বাংলাত কথা পাতি আছে। যি বাংলা নেকি আমাৰ অসমত যিবিলাক বেংগলী মানুহে বাংলা পাতে তাতকৈ বহুত উন্নত, একেবাৰে শুদ্ধ বাংলাত কথা পাতে। সেই পৰিৱেশটো দুইজনৰ দৰকাৰ, সেই পৰিৱেশটো আমি দিব পৰা নাই। আৰু ইয়াত আপোনাৰ আলফা স্বাধীনৰ আমাৰ পৰেশ বৰুৱা ডাঙৰীয়াই কৈছে, তেওঁ সকিয়নি দিছে, ঠিকেই আছে বাৰু। কিন্তু মোৰ আছুৰ প্ৰতিও এটা প্ৰশ্ন আৰু পৰেশ বৰুৱা ডাঙৰীয়াৰ প্ৰতি এটা প্ৰশ্ন, যে আপুনি যে স্বাধীন অসমৰ কথা ভাবিছে, স্বাধীন অসমৰ মানচিত্ৰত কি আপোনাৰ অসমৰ ৰাজভৱন নাই নেকি? তো অসমৰ ৰাজভৱনত কিয় হ'ব?
আৰু অসমৰ ৰাজভৱনটো কি? অসমৰ ৰাজভৱন হ'ল কি এটা নন অফিচিয়েল বিজেপিৰ ৰাজ্যিক কাৰ্যালয়, অৰ্থাৎ দ্বিতীয় বাজপেয়ী ভৱন। আৰু যোৱা 11 বছৰ আমি দেখি আছোঁ, যোৱা 11 বছৰ আমি দেখিছোঁ যে ৰাজ্যপালবিলাকৰ যোনটো ভূমিকা, সেইটো তেওঁলোকে ৰাজ্যপালসকলক মই সন্মান জনাই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ ভূমিকা কিন্তু বিজেপিৰ স্পক্স পাৰ্চনৰ নিচিনা হৈ গৈছে। বেছি নহয়, মই এটা উদাহৰণ দিছোঁ। কলিকতাত যেতিয়া সন্দেশখালীত কিবা এটা ঘটনা হ'ল, সেই আক্ৰান্ত মানুহবিলাকক কলিকতাৰ ৱেষ্ট বেংগলৰ গভৰ্ণৰে তেওঁৰ ৰাজভৱনত থবলৈ দিলে, ৰিলিফ কেম্প বনালে। কিন্তু যেতিয়া মণিপুৰত এনেকৈ নিৰ্বস্ত্ৰ আমাৰ মণিপুৰী ছোৱালীক ঘূৰালে, ৰাস্তাত পেৰেড কৰালে, ৰেপ কৰিলে, তেতিয়া কিন্তু দেখা গৈছে যে তাৰ ৰাজ্যপালে কিন্তু তেওঁলোকৰ সংস্থাপিত কৰা নাই তেওঁৰ ৰাজভৱনত। তো গতিকে এই যে যিমান মানে ৰাজ্যপাল আছে, দেখা গৈছে যে এই যোৱা 11 বছৰ আমি অনুভৱ কৰি আছোঁ তেওঁলোকে চিম্পলি স্পক্স পাৰ্চন হিচাপে কাম কৰি আছে। তেওঁলোকৰ এটা নিউট্ৰেল ভূমিকা থাকিব লাগিব। কিন্তু আজিৰ দিনত তেনেকুৱা যদি নিউট্ৰেল ভূমিকা হয়, তেওঁলোকৰ চাকৰি গুচি যাব। গতিকে সঠিক যোনটো অসমীয়াগিৰি আছে নহয়, সঠিক অসমীয়াগিৰি সেইটো কৰক। অসমীয়া দাদাগিৰি নহয়, অসমীয়া সঠিক শুদ্ধ অসমীয়াগিৰি যি আছে সেইটো যদি কৰিবলৈ হয়, তেতিয়াহ'লে ষ্টেলিনে কি কৰি আছে তাত, ষ্টেলিন মানে মই ৰাছিয়াৰ ষ্টেলিন কোৱা নাই, আমাৰ ভাৰতবৰ্ষ তামিলনাডুৰ মুখ্যমন্ত্ৰী এছ ষ্টেলিনে কি কৰি আছে, তেওঁ তামিল ভাষাক লৈ কেনেকৈ মানে সজাগ তাৰ মানুহ, গোটেই পাৰ্লামেণ্ট কঁপাই তুলিছে। এতিয়া ৰমেশ শ্বাহ ডাঙৰীয়াৰ অৱস্থা বেয়া কৰি দিছে। তো সেই বস্তুবিলাক চালি জাৰি চাওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ দলৰ ভিতৰত যিখিনি মিৰ্জাপৰ আছে নহয়, এইখিনি ওলাওক, নহ'লে কিন্তু 2026 ডুবাব। আৰু বিজেপিৰ পাৰপাছ অলৰেডি ফুলফিল হৈ গ'ল, মই আগতো কৈছোঁ। আৰু সেইটো আমাৰ দল সংগঠনবিলাক জানে। আৰু সেই দল সংগঠনবিলাক যিবিলাকে প্ৰতিবাদ কৰি আছে, তেওঁলোকে ৰাজহুৱাভাৱে এটা বণ্ড দিয়ক যে তেওঁলোকে অহা দিনত তিনিচুকীয়াৰ কোনো বিহাৰী বেপাৰীৰ পৰা চান্দা বৰঙণি নল'ব। কিন্তু সেইবিলাক ক'ব নোৱাৰিব আছু সমুজ্জ্বলৰ নিচিনা, নাই আপোনাৰ অসমত থাকিলে অসমৰ স্বাভিমান, আমাক আছুক চান্দা দিব লাগিব, সেইবিলাক নহয়। সেইটো দেখুৱাকচোন। আমি তাহাঁতক বয়কট কৰিম, অসমীয়া স্বাভিমানী অসমীয়া মানুহ হ'ম, কিন্তু তাহাঁতৰ পৰা আমি বৰঙণি নলওঁ। আজি তিনিচুকীয়া বৰবজাৰখন কাৰ আছিলে? আমাৰ ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বজাৰ আছিলে। সেই বজাৰ আজি অনা অসমীয়াৰ হাতত। তিনিচুকীয়া TDA মাৰ্কেটখন এলটমেণ্টটো চাওকচোন, এলটমেণ্ট কাৰ নামত আছিলে? আজি তাত চাওক, তাত চাব যে অনা অসমীয়া মানুহ সেইটো কেপচাৰ কৰিছে। সেইটো কাৰণে জগৰীয়া কোন হয়? সেইটোৰ কাৰণে অনা অসমীয়া জগৰীয়া নহয়, আমি অসমীয়াখিনিয়ে জগৰীয়া। গতিকে এই বস্তুবিলাক বুজি পাব লাগে। অৱশ্যে চব জ্ঞানী মানুহ চবেই চব বস্তু বুজি পায়। এতিয়া মোৰ এই ভিডিঅ'টো কোনোবাই ভাল পায় বেয়া পায় মোৰ একো পৰৱা নাই, কিন্তু মই একজন স্বাভিমানী অসমীয়া, দায়িত্বশীল অসমীয়া হিচাপে মই কথাখিনি কৈ আছোঁ। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।